কাজিৰঙাৰ এটা প্ৰেম কাহিনী। কাহিনীৰ চৰিত্ৰত লুকু আৰু লাকি। দুয়োৰে কাহিনীয়ে স্বাভাৱিকতে হৃদয় স্পৰ্শ কৰিব আপোনাৰ। পিছে ৰব, কাহিনী সম্পূৰ্ণকৈ বৰ্ণনা কৰাৰ আগতে আপোনাক জনাই থওঁ, আপুনি ভবাৰ দৰে লুকু আৰু লাকি কোনো মানুহৰ চৰিত্ৰ নহয়। প্ৰকৃততে লুকু আৰু লাকি এহাল হুদু চৰাইহে। কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈৰ বন্যপ্ৰাণী পৰিচৰ্যা কেন্দ্ৰ হৈছে এই কাহিনীৰ কেন্দ্ৰস্থল। উল্লেখযোগ্য যে প্ৰায় 2 বছৰৰ আগেয়ে কাজিৰঙাৰ এজন লোকে মুৰ্মূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা এটা হুদু চৰাইৰ পোৱালি অৰ্পণ কৰিছিল মনোজ গগৈৰ হাতত। মৰমতে মনোজে তাৰ নাম ৰাখিলে লুকু। মনোজৰ মৰম আৰু পৰিচৰ্যাৰ মাজত লুকু এদিন সুস্থ হৈ উঠিল। সময়ত উৰিব পৰা হ'ল লুকু। লুকুৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰিলে মনোজ গগৈয়ে। আন বন্যপ্ৰাণীৰ দৰে লুকু হৈ পৰিল মনোজৰ বুকুৰ আপোন। কিন্তু সম্পূৰ্ণ সুস্থ সবল হৈ উঠা লুকুক মনোজ গগৈয়ে এদিন এৰি দিলে মুক্ত আকাশৰ তলত। এৰি দিয়াৰ প্ৰায় 3 মাহৰ পাছত এদিন হঠাৎ নিশা লুকু আহি উপস্থিত হ'ল মনোজৰ পৰিচৰ্যা কেন্দ্ৰত। প্ৰায় 3 মাহ মানৰ পিছতে আহি পেলাই ওলালেহি। মই চেণ্টাৰত শুই আছিলোঁ আৰু শুই থাকোঁতে তাৰ মাতটো শুনিছোঁ। দৰ্জাখন খুলি চাইছোঁ, সি ইণ্ডিকাখনৰ ওপৰত বহি আছে। তাৰপৰা মোৰ মুখত খালি এটাই মানে ওলাইছে, চালা লুকুটো গুচি আহিল। লগত আছিল লুকুৰ লগৰী লাকি। অৱশ্যে মনোজৰ কাষলৈ নাহি দূৰতে ৰল লুকুৰ লগৰী লাকি। মানে মই অবাক হৈ গৈছোঁ, লুকুৱে বিয়া পাতিলে। সি আচলতে হয়তো মোক দেখুৱাবলৈকে আনিছে নেকি। দুটা নিশা মনোজৰ পৰিচৰ্যা কেন্দ্ৰৰ প্ৰাংগণত কটাই পুনৰ হুদু চৰাইহাল উৰি গ'ল প্ৰকৃতিৰ মাজলৈ। লুকুক লগৰীৰ সৈতে দেখি সন্তুষ্টিৰ এমুকুৰা হাঁহি বিৰিঙি উঠিল মনোজ গগৈৰ মুখত। এনেকুৱা এটা অনুভৱ হয়, যিহেতু মই তাক তুলি তালি ডাঙৰ কৰিলোঁ, তাক মুকলি কৰিলোঁ, আৰু সেইটোকে আচলতে সি বিয়া পাতিলে। বিয়া পতাৰ পিছত হয়তো সি মোক দেখুৱাবৰ কাৰণেই আচলতে সি মোৰ ওচৰলৈ অহা যেন লাগিলে, আৰু খুব ভাল এটা অনুভৱ। এনেকৈ মনোজে অব্যাহত ৰাখিছে বন্যপ্ৰাণী প্ৰেমৰ অনন্য নিদৰ্শন। মনোজৰ পৰিচৰ্যাৰ যেন কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ আহিছিল হুদু চৰাইহাল। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ পৰা হোজাইলৈ যাত্ৰা কৰি আপুনি পাইছেনে? গুৱাহাটীৰ পৰা হোজাইলৈ যাওঁতে এতিয়াৰে পৰা আপুনি 3খন টোলগেটত দিব লাগিব টোল। হোজাই টোলগেটৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে মুকলি কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যৰ ৰাজপথত ইখনৰ পিছত সিখন টোলগেট। ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰে যধে মধে মুকলি কৰিছে টোলগেট। এইবাৰ আগতীয়া কোনো জাননী নিদিয়াকৈ হঠাৎ টোলগেট মুকলি কৰাৰ অভিযোগ। গুৱাহাটীৰ পৰা হোজাইলৈ যাওঁতে এতিয়াৰে পৰা মাচুল দিব লাগিব 3খন টোলগেটত। হোজাইত টোলগেটৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই মুকলি কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। 1 तारीख से टूल चालू होगा, अभी 8 से चालू हो गया। हम लोग को भी मालूम नहीं है कि 1 तारीख से चालू होगा, ऐसे मालूम हुआ हम लोग को। अभी आज चालू हो गया तो हम लोग के पास पैसा भी नहीं है, कैसे हम लोग देगा? हम लोग का तो नहीं जानता है, आज जानता है। हम लोग को बोला 1 तारीख से होगा, अभी 1 तारीख चालू हो गया, हम लोग को मालूम भी नहीं है, पैसा भी हम लोग का पास नहीं है। হোজাই জিলাৰ সীমান্তৱৰ্তী তথা লামডিঙৰ গাতে লাগি থকা ডিমা হাছাও জিলাৰ মান্দাৰডিছাত
মঙলবাৰে মুকলি কৰে নতুন টোল প্লাজা। হঠাৎ আৰম্ভ হোৱা টোল প্লাজাত মাচুল দিবলগীয়া হোৱাত সমস্যাত পৰিছে যান বাহনৰ চালক আৰু গাড়ীৰ গৰাকী। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল প্লাজা এনেদৰে মুকলি কৰাত জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে প্ৰতিখন সৰু বাহনে এবাৰত 85 টকা, এদিনত অহা যোৱাত 130 টকা আৰু সৰু বাণিজ্যিক বাহনৰ এবাৰত 140 টকা, এদিনত অহা যোৱাত 210 টকা আদায় দিব লাগিব। ঠিক সেইদৰে বাছ আৰু ট্ৰাকৰ এবাৰত 295 টকা, এদিনত অহা যোৱাত 440 টকা। 3XL বাণিজ্যিক বাহনৰ বাবে 320 টকা, এদিনত অহা যোৱাত 480 টকা আদায় দিব লাগিব। একেদৰে 4 to 6XL বাহনৰ বাবে 460 টকা, এদিনত অহা যোৱাত 690 টকা আৰু 7ৰ পৰা অধিক এক্সেলছ বাহনৰ বাবে 650 টকা, এদিনত অহা যোৱাত 845 টকা আদায় দিব লাগিব। টোলগেটটো আজি ৰাতিপুৱা ষ্টাৰ্ট হৈছে NHA ইনষ্ট্ৰাকশ্যনছ মতে। ইমাৰ্জেঞ্চি ষ্টাৰ্ট কৰিব লগা হৈছিলে যিহেতু এনেকুৱা ফাণ্ডৰ ইছ্যু কিবা আছিল। মই বিশেষ কিমান এটা নাজানো, তেখেতে NHA গম পাব, কিন্তু NHA ইনষ্ট্ৰাকশ্যনছ মতে এইখিনি ষ্টাৰ্ট কৰা হৈছে। টোলগেটৰ কামটো চলি আছে, যিহেতু কনষ্ট্ৰাকশ্যন বেলেগে কৰি আছে, আমি অকল অপাৰেশ্যনে চাই আছোঁ। ৰাজ্য চৰকাৰে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত এনেদৰে টোল গেট স্থাপন কৰি ব্যাপক মাচুল সংগ্ৰহ কৰা কাৰ্যত ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ কৰুণ মৃত্যু। খেৰণীত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি ল'লে দুটা হাতীয়ে। মৰ্মান্তিক ঘটনাক লৈ সৃষ্টি হৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ। ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ কৰুণ মৃত্যু। খেৰণীত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু দুটা হাতীৰ। মৰ্মান্তিক ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰথমে চাওক এই দৃশ্যলৈ। পথাৰত পৰি আছে দুটা হাতীৰ নিথৰ দেহ। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ এটা বৃহৎ জাকৰ মাজৰে এই হাতী দুটা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰাত মৃত্যুক আঁকোৱালি লয়। ঘটনাটো সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ সমীপৰ বগৰীঘাট গাঁৱত। নিশা গাঁওখনত প্ৰৱেশ কৰা হাতীৰ জাকে খাদ্যৰ সন্ধানত উপদ্ৰৱ চলাই থকাৰ সময়ত কম উচ্চতাতে থকা 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ হোৱাত হাতী দুটাৰ কৰুণ মৃত্যু হয়। ইয়াতে কাৰেণ্ট শ্বৰ্ট কৰি আছিলে, অহা যোৱা কৰি আছিলে, জোপা হাতী আহি আছে গৈ আছে। এই কাৰেণ্ট শ্বৰ্ট কৰে আৰু কাৰেণ্টটো মানে এই লগে লগে বেৰেল উৰি যায় আৰু 10-15 মিনিট পিছে কাৰেণ্টটো আহি যায়। তাৰ পিছতে এই OC ছাৰক আকৌ ফোন মাৰিলো, ছাৰ জলদি কাৰেণ্ট কাটাই দিয়ক, নহলে বহুত হাতী মৰিব। মানে ইয়াতে 20-30টা হাতী এই পৰি যোৱাৰ পিছতে 20-30টা হাতী আহিছে, কিন্তু সব হৈছে এইটো কাৰেণ্টৰ দুখত। ইফালে পুৱা ঘটনাস্থলীত বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ। দীৰ্ঘদিনে অঞ্চলটোত অব্যাহত থকা হাতীৰ তাণ্ডৱ ৰোধ কৰাৰ ক্ষেত্ৰত খেৰণী বন বিভাগ ব্যৰ্থ হোৱাৰো অভিযোগ উঠিছে। কিন্তু সব হৈছে এইটো কাৰেণ্টৰ দুখত। এই 3টা এপ্লিকেশ্যন দিছো, কাৰেণ্টটো অলপ ওখ কৰি দিব লাগে, খুঁটিটো কেনেকৈ টেঢ়া আছে। আমিও সেইটোৱে ভাবিছোঁ, কিন্তু তথাপিও যিহেতুকে আমাৰ কিছুমান ফৰ্মেলিটি আছে, সেইখিনি কৰাৰ পিছতহে আমি তাৰ মাজতে দুটা হাতীৰ এই মৰ্মান্তিক মৃত্যুৰ ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক গাঁও চহৰ জিলাৰ খবৰ। ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। ৰাভাৰ পৰিচালিত গোৱালপাৰা জিলাৰ আগিয়াৰ ৰামপুৰৰ বাডুংদুপ্পাত মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় নাট সমাৰোহ। উদুলি মুদুলি হৈ পৰিছে এতিয়া বাডুংদুপ্পা বাকৰি। হাবিৰ মাজত নাটক।
নাটকৰ এই যাত্ৰা আৰম্ভ কৰিছিল শুক্ৰাচাৰ্য ৰাভাই। কিন্তু আজি তেওঁ নাই। শুক্ৰাচাৰ্য ৰাভাৰ স্মৃতিত আজিও জীপাল আণ্ডাৰ দ্য শাল ট্ৰী। গেজেপনি মৰা শাল গছৰ হাবিৰ মাজত নাটকৰ সমাহাৰ। উদুলি মুদুলি বাডুং দুপ্পাৰ বাকৰি। হয়, বিশিষ্ট নাট্যকৰ্মী সংগীত নাটক অকাডেমীৰ যুৱ বঁটা প্ৰাপক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পৰিচালিত গোৱালপাৰা জিলাৰ আগিয়াৰ ৰামপুৰৰ বাডুং দুপ্পাত মঙলবাৰৰ পৰা আৰম্ভ হৈছে দুদিনীয়াকৈ নাট সমাৰোহ। মঙলবাৰে দুখন নাটক মঞ্চস্থ কৰা হয়। কৃত্ৰিমতাক পৰিহাৰ কৰি থলুৱা বাদ্যযন্ত্ৰক প্ৰাধান্য দি বৈদ্যুতিক পোহৰ মাইক পৰিহাৰ কৰি দিনৰ পোহৰতে শালনিবাৰীৰ মাজত নাট সমাৰোহ। এই নাট সমাৰোহৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে। নাট সমাৰোহৰ মঙলবাৰৰ দিনটোত প্ৰথমখন নাটক বাডুংদুপ্পা কলাকেন্দ্ৰৰ ধনঞ্জয় ৰাভাৰ পৰিচালিত মাৰাং কাইকাপ আৰু দ্বিতীয়খন নাটক গুৱাহাটীৰ নুনমাটিৰ গুণাকৰ দেৱগোস্বামীৰ পৰিচালনাৰে ব্লেক এণ্ড হোৱাইট মঞ্চস্থ কৰা হয়। বুধবাৰৰ দিনটোতো মঞ্চস্থ হয় দুখনি নাট। নাট দুখন হ'ল সোণাপুৰৰ ভূমিকন্যা আৰু দেৰগাঁৱৰ কমলা কুঁৱৰীৰ সাধু। তেখেতে যিমানখিনি আমাক শিকাই থৈ গ'ল নাটকৰ বিষয়ে বা নাটকৰ জীৱনৰ বিষয়ে, আৰু তেখেতৰ চিন্তা আছিলে যে নাটক কৰি যোৱাৰ লগে লগে সমাজখনৰ পৰিৱৰ্তন কৰা, মানুহৰ পৰিৱৰ্তন কৰা। ঠিক তেনেকৈ আমিও তেখেতৰ অবিহনেও তেখেতে থকা বুলি মনত ভাবি তেখেতে যিখিনি কৰি থৈ গ'ল আমি কৰিবলৈ চেষ্টা কৰি গৈ আছোঁ। আৰু বাডুংদুপ্পা তেখেতৰে গোটেই কনচেপ্ট সেইখিনি আমি সুকলমে কৰিবলৈ ভৱিষ্যতে যাতে কৰিম বুলি চেষ্টা কৰি আছোঁ। আমি সদায় ৰাইজৰ কামনা কৰোঁ। আমি এইবাৰ সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে দেশ বিদেশৰ নাটক তেনেকৈ আনিব পৰা সম্ভৱ নহ'ল। আমি অসমৰ যিখিনি নাটক সেইখিনি আনিব পৰা হ'ল। আণ্ডাৰ দ্য শাল ট্ৰী নাট সমাৰোহ এই বছৰৰ তৃতীয় বাৰ্ষিক, আৰু আণ্ডাৰ দ্য শাল ট্ৰী আচলতে একাদশ বাৰ্ষিক যদিও শুক্ৰাদাৰ অবিহনে এইবুলি আণ্ডাৰ দ্য শাল ট্ৰী তৃতীয় বাৰ্ষিক। উল্লেখযোগ্য যে বাডুংদুপ্পা কলাকেন্দ্ৰত প্ৰতি বছৰে আণ্ডাৰ দ্য শাল ট্ৰী নামেৰে অনুষ্ঠিত কৰি আহিছে এই ব্যতিক্ৰমী নাট সমাৰোহ। এইবেলি একাদশ বাৰ্ষিক হাইজিন থিয়েটাৰ নামেৰে নামাকৰণ কৰিছে নাট সমাৰোহখনিক। শুক্ৰাচাৰ্য ৰাভা অবিহনে তৃতীয় বাৰ্ষিক নাট সমাৰোহ অনুষ্ঠিত কৰা হয়। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰ পৌৰসভাতে এলাগী প্ৰথমগৰাকী অসমীয়া পৌৰপতি। বছৰৰ পিছত বছৰ বাকৰিল, কিন্তু এতিয়াও নিৰ্মাণ নহল পদ্মনাথ গোহাঁই বৰুৱাৰ আৱক্ষ মূৰ্তি। প্ৰথমগৰাকী পৌৰপতিৰ প্ৰতি প্ৰদৰ্শন কৰা অসন্মানত এতিয়া ক্ষোভ পৰিয়ালৰ। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ আজি 149 সংখ্যক জন্মদিন। লখিমপুৰত কেন্দ্ৰীয়ভাৱে অসম সাহিত্য সভাই আজি আৰম্ভ কৰিছে 149 সংখ্যক জন্মজয়ন্তী, আৰু এই বছৰজোৰা জন্মজয়ন্তী আগন্তুক বৰ্ষৰ 15 ডিচেম্বৰৰ জন্মদিনটোতে তেজপুৰত সামৰণি পেলাব সাহিত্য সভাই। কিন্তু লক্ষণীয় কথাটো হ'ল অসম সাহিত্য সভাৰ মজিয়া অলংকৃত কৰা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই একেদৰে পৌৰপতিৰ আসন অলংকৃত কৰিছিল তেজপুৰ পৌৰসভাৰো। ব্ৰিটিছ বগা চাহাবৰ হাতৰ পৰা 1922 চনত পৌৰপতিৰ আসন অলংকৃত কৰা প্ৰথমগৰাকী অসমীয়াক আজি পাহৰিলে তেজপুৰ পৌৰসভাই। তাহানিৰ ধোবা পুখুৰী আৰু বৰ্তমান তেজপুৰ পৌৰসভাৰ অধীনস্থ পাৰ্কিং প্লেচত প্ৰথমগৰাকী অসমীয়া পৌৰপতিৰ এটা আৱক্ষ মূৰ্তি নিৰ্মাণৰ পৰিকল্পনা কৰিলে ঠিকেই, কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। বছৰৰ পিছত বছৰ বাগৰিল, অথচ এটা মূৰ্তি নিৰ্মাণ কৰি সংস্থাপনৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে তেজপুৰ পৌৰসভাই। আজি এইগৰাকী বৰেণ্য সাহিত্যিকৰ 149 সংখ্যক উপজা দিনটোত ক্ষোভ উজাৰিছে পৰিয়ালে। পদ্মনাথ গোহাঁই বৰুৱাৰ নাতি
বিশিষ্ট সাংস্কৃতিক কৰ্মী সঞ্জয় কৃষ্ণ গোহাঁই বৰুৱাই নিউজ 18ৰ আগত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। যিটো ফাউণ্ডেশ্যন সেইটো আৰম্ভ কৰিছিল, কিন্তু কাৰ হেমাইভাৱে নাজানো আজি ইমান দিন ধৰি সেই প্ৰতিমূৰ্তিটো স্থাপন নহ'ল। যেতিয়া সিফালেদি পাৰ হওঁ বিভিন্ন সংগঠন বিভিন্ন অনুষ্ঠানৰ যেতিয়া বেনাৰ পোষ্টাৰ তাত আঁৰি থয় বা তেতিয়া কাৰ বজাৰ বহে কিবা বহে, তেতিয়া মনটো বৰ দুখ লাগে। এই তিনিচুকীয়া নিচিনা জেগাত ইমান দূৰত তিনিচুকীয়াৰ মাজমজিয়াত তেখেতৰ পূৰ্ণাংগ এটা প্ৰতিমূৰ্তি স্থাপন হ'ল, কিন্তু য'ত তেওঁৰ কৰ্মস্থলী তেজপুৰত তেখেতৰ এটা প্ৰতিমূৰ্তি ৰাজহুৱা স্থানত স্থাপন হ'ল। মই অসম চৰকাৰ, তেজপুৰ প্ৰশাসন, তেজপুৰ পৌৰসভাক আমি পৰিয়ালৰ তৰফৰ পৰা আমি অনুৰোধ জনাম যে তেখেতৰ এই 150 বছৰীয়া জয়ন্তীৰ ভিতৰতে তেখেতৰ যেন এই প্ৰতিমূৰ্তিটো স্থাপন হয়, মই তাৰে কামনা কৰিছোঁ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে ৰঙাপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ, একে নিশাই ভাঙিলে 9টাকৈ বাসগৃহ। বনৰীয়া হাতীৰ গছকত মৃত্যু হৈছে গোধনৰ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। ৰঙাপাৰাত বন্যহস্তীৰ উপদ্ৰৱ, এনিশাতে ভাঙিলে 9টা ঘৰ। সৰ্বত্ৰ আতংক, অসহায় গঞা। সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতী এতিয়া ৰঙাপাৰাত সৃষ্টি কৰিছে ত্ৰাসৰ। নিশা বনৰীয়া হাতীৰ জাকে বৰজুলি চাহ বাগিচাৰ শ্ৰমিক লাইনৰ নিবাসী মলিনা মিৰ্ধা কালীচৰণ ৰহিদাস, ৰিনু ৰহিদাসৰ বাসগৃহ ভাঙি তহিলং কৰে। তাৰোপৰি বনৰীয়া হাতীৰ আন এটা জাকে বৰজুলি চাহ বাগিচাৰ 16 নম্বৰ টোপাবস্তি গাঁৱত প্ৰৱেশ কৰি জুৰজ কান্দোলানা, লয়ান হৰ, অমৃত তপ্নৰ বাসগৃহ ভাঙি পেলোৱাৰ উপৰি ঘৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে। সোণাজুলি চাহ বাগিচাৰ 23 নম্বৰ শ্ৰমিক লাইনৰ মহাৰং সোণাৰ ৰীনা তাঁতী আৰু ভজু মলহাৰৰ ঘৰো ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া হাতীৰ জাকে। ৰীনা তাঁতীৰ গোহালিত বান্ধি থোৱা অৱস্থাত হাতীৰ আক্ৰমণত মৃত্যু হয় তামুলী পোৱালিটোৰ। বৰ্তমান ৰঙাপাৰাত 100টাতকৈ অধিক হাতীৰ এটা জাকে বিচৰণ কৰি আছে। নিশা হোৱাৰ লগে লগে হাতীৰ জাকটো ৰঙাপাৰাৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰে ত্ৰাসৰ। ৰাতি 35টামান হাতী আহিছিলে, 3টাকৈ ঘৰ ভাঙিছে ইয়াতে। বন বিভাগক খবৰ দিয়া হৈছিলে টেলিফোনত দি, কিন্তু তেখেতসকলে একো গুৰুত্ব দিয়া নাই বুলি আমি গম পালোঁ। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও ঘটনাস্থলীত আমাৰাবাৰীৰ বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ফলত এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।